নমস্কাৰ, মোৰ নাম মিছেছ মাজেদা খাতুন। মোক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা কাউন্সিলৰ সদস্য পদত, আঞ্চলিক পঞ্চায়তৰ সদস্য পদত টিকেট দিছে। গতিকে মই খাটনিপাৰাৰ ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আৰু আশা আছে দিব। বিপুল সঁহাৰি পাইছোঁ। গতিকে মই কাউন্সিলৰ পদত বিপুল ভোটত জয়ী হ'ম বুলি মই আশাবাদী। মই ৰাইজৰ হৈ 5 বছৰ আছিলোঁ, আগতে কাউন্সিলৰত আছিলোঁ। মই ৰাইজৰ হৈ কাম কৰিছোঁ, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি অনুষ্ঠান প্ৰতিষ্ঠান, ৰেচন কাৰ্ড কৰিছোঁ। এতিয়া প্ৰতিদ্বন্দ্বী ক'ব গ'লে আমাৰ নায়ে, বিজেপি নাই, UDF প্ৰতিদ্বন্দ্বীত নাহে। নিৰ্দলীয় 90% ভোট আমাৰ আছে। 11,300 সেনেকুৱা 7-8 হাজাৰ ভোট পাম বুলি আশাবাদী। আজি আমি খাটনিয়াপাৰা জিপিত আহিছোঁ। খাটনিয়াপাৰা জিপিত বিভিন্ন ঘৰে বহুতকেইটা ঘৰত আমি সদস্য পদৰ প্ৰাৰ্থীজনক লৈ ঘূৰিলোঁ আৰু যি সঁহাৰি পাইছোঁ, যথেষ্ট সঁহাৰি পাইছোঁ। আমাৰ যিটো টাৰ্গেট যে খাটনিপাৰা জিপিৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যজনী বিপুল ভোটত জয়ী হ'ব। আৰু ভাৰতবৰ্ষত যেতিয়া নেকি বিজেপি চৰকাৰ আহিছে, তেতিয়াৰ পৰাই বিশেষকৈ অসমত আপোনাৰ যি এক ধৰ্মমেৰুকৰণৰ আৰম্ভ কৰিছিল বা কৰি আছে যে হিন্দু মুছলিম, এইটো এটা বেয়া বীজ বিয়পাইছে। আৰু বিভিন্ন সময়ত আমাৰ মুছলিম মানুহখিনিক সঁচাকৈয়ে ক'বলৈ গ'লে যে মিয়াৰ ভোট নালাগে, চাচা মামাৰ ভোট নালাগে, মিয়া খতম কৰি দিম, এইবোৰ আমাৰ সমাজৰ মাজত এটা হৈ গৈছে, আলোচনা হৈছে বা বিভিন্ন সময়ত আমি চাওঁ যে এইটো এটা প্ৰভাৱ পৰিছে। আৰু সেই ইয়াতেই আমি ভাবোঁ যে ইয়াতে আমাৰ খাটনিপাৰা জিপিত হিন্দু মুছলিমৰ যিটো এটা মিলা প্ৰীতি আছিল আৰু সেই আজিৰ দিনত এইটো নাই। গতিকে আমাৰ এই কংগ্ৰেছ দলে সদায় বিচাৰে যে গোটেই জাতি জনগোষ্ঠী মিলি একত্ৰিত হৈ ধৰ্ম নিৰপেক্ষ হিচাপে যিটো দল আছে সেইটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আৰু সেই হিচাপে মানুহে আমাক সঁহাৰি দিছে আৰু ইয়াত প্ৰায় হিন্দু ভোট যথেষ্ট সংখ্যক আছে, ইহঁতেও আমাৰ কংগ্ৰেছক ভোট দিব। ইনশাল্লাহ আমি আশা কৰিব পাৰোঁ যে আমাৰ এই খাটনিপাৰা জিপিৰ পৰা মাজেদা খাতুনে বিপুল ভোটত জয়যুক্ত কৰিব। তেনেকুৱা নহয়, ধৰক আমাৰ যিকেইজন নেতা আছে বা নেত্ৰী আছে, দিনে নিশাই কষ্ট কৰি আছে। বহুত ডাঙৰ এৰিয়া, বিশেষকৈ দলগাঁও সমষ্টিত অসমৰ ভিতৰত হাইষ্ট পপুলেশ্যন আৰু বহুতকেইটা জিপি, প্ৰায় 3,18,000 ভোট, প্ৰায় 29টা জিপি। নদীৰ সিপাৰে যাব লগা হয়, নাংলি অপৰীয়া যিটো আছে, চাউলখোৱা আগৰে যিটো আছিল, সেইবোৰ জিপিত গ'লে এদিনত আমি ৰিটাৰ্ণ হ'ব নোৱাৰোঁ। গতিকে এজন নেতা যদি সিফালে যায় বা কোনোবা এটা জিপি যায়, এদিনত সি ঘূৰি আহিব নোৱাৰে, নেক্সট দিন আহি অন্য এটা মিটিঙত এটেণ্ড কৰিব লগা হয়। গতিকে ভাষ্ট এৰিয়া, আমাৰ নেতা বা নেত্ৰী যিখিনি আমাৰ দলীয় কৰ্মকৰ্তা আছে যথেষ্ট কষ্ট কৰি আছে আৰু ৰিজাল্টটো ভাল হ'ব বুলি আমি আশাবাদী। ধৰক আমাৰ দলগাঁও সমষ্টিত তিনিটা 4টা আছিল, এটাতো আমাৰ কেণ্ডিডেট নাই, 3টাতো ইজিলি জিকি যাব, তাতে কোনো সন্দেহ নাই। লগতে আমাৰ পূব মংগলদৈৰ পৰা 2টা আহিবই আৰু চিপাঝাৰ আপোনালোকে জানেই যে 2টা আহিব। গতিকে আমাৰ 7-8টা চিট ইজিলি আহি যাব।